सप्तदेवा मनुसव धियायति अवगतंगं उज्ज्वलिमन्नं विजा सूत्रला देशा स्वतवतो सावगतली संकां जीवितां परियन्तं शरणं रक्षामि शरणागतं संगोमि शरणं वरं एतेरा 2568তম বৌদ্ধ পূৰ্ণিমাৰ সদৌ অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ বৌদ্ধসকলৰ বাবে এই পূৰ্ণিমা তিথিটো অতি উল্লেখনীয়, কাৰণ ভগৱান বুদ্ধৰ আজি পূৰ্ণিমা তিথিতেই জন্মগ্ৰহণ হৈছিল আৰু বুদ্ধগয়াৰ তেখেতৰ বুদ্ধত্ব পৰম জ্ঞান লাভ কৰিছিল আৰু উত্তৰ প্ৰদেশৰ কুশীনগৰত আজি পূৰ্ণিমা তিথিতে তেখেত মহাপৰিনিৰ্বাণ লাভ কৰিছিল। বুদ্ধসকলৰ গোটেই এছিয়া মহাদেশত ক'লে ভুল হ'ব, সমগ্ৰ পৃথিৱীতে আজি বৌদ্ধ পূৰ্ণিমা অতি উলহ মালহেৰে বৌদ্ধ পূৰ্ণিমা উদযাপন কৰা হয় আৰু আমাৰ আজি মাৰ্ঘেৰিটা বৌদ্ধ বিহাৰত দিনজোৰা কাৰ্যসূচীৰে বৌদ্ধ পূৰ্ণিমা উদযাপন কৰা হৈছে। বিভিন্ন ঠাইৰ অতিথিসকল আহিছিল, ভান্তেসকলো আহিছিল আৰু আজি সন্ধিয়া আমি সকলো সুখৰ বাবে, জীৱ জগতৰ সুখৰ বাবে, সকলো প্ৰাণী যাতে সুখত থাকিব পাৰে, সকলোৰে মৈত্ৰী কামনা কৰি আমি 1000 বন্তি প্ৰজ্বলন কৰি আমি আমাৰ অনুষ্ঠান সামৰণি মাৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।